বন্ধুসকল, কিছুমান মানুহৰ এইটোৱে প্ৰশ্ন আছে যে দাদা মোৰ ফুলৰ অকশ্যনটো গুচি গৈছে, আৰু ফুলৰ অকশ্যন আপোনালোকৰ কিয় গুচি যায় মই আপোনালোক সকলোকে দেখাই দি আছোঁ। বলক ভিডিঅ'টো সম্পূৰ্ণ চাব দেই। ভিডিঅ'টো প্ৰথমত আপোনালোকে সম্পূৰ্ণ চাব, নহ'লে আপোনালোকে বুজি নাপাব। মই আগত কৈ দিছোঁ, যদি চব কয় যে দাদা মই ভিডিঅ'টো চাইছোঁ ভালকৈ, তাৰপিছতো অহা নাই। চাওক, প্ৰথমত আপোনালোকক কৈছোঁ যে ভালকৈ ভিডিঅ'টো চাব লাগিব, তাৰপিছত ফুলৰ অপশ্যন আহিব লাগিব। বলক মই ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ। আৰু এটা কথা, ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত এই চাওক, মই এটা টাইটেল ৰাখিছোঁ, এইটো আপোনালোকে কপি পেষ্ট কৰক। এইটো কপি পেষ্ট কৰক আৰু হোৱাটছআপত নিজৰ হোৱাটছআপত এইটো পেষ্ট কৰি দিয়ক প্ৰথমত। এতিয়া বলক আপোনালোক সকলোকে মই দেখাই দিছোঁ যে হোৱাটছআপত এই টাইটেলটো কেনেকৈ পেষ্ট কৰিব। চাওক, এই হোৱাটছআপত গৈছোঁ, হোৱাটছআপত গৈ নিজৰ প্ৰফাইলত মানে নিজৰ এইটো ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছতে যে নিজৰ যিটো প্ৰফাইল, এই জুনাইদ আহমেদ ইউ লিখা আছে নহয়, ইয়াত নিজৰ প্ৰফাইলত আপোনালোকে যাব। গৈ মোৰ আগৰো কপি পেষ্ট আছে, তো মই এইটো পেষ্ট কৰিছোঁ। পেষ্ট কৰি মই এনেকৈ ৰাখি দিছোঁ, এনেকৈ ৰাখি দিছোঁ। এতিয়া আপোনালোকে কি কৰিব, নিজৰ প্ৰফাইলত যাব, নিজৰ প্ৰফাইলত যাব। এতিয়া আপোনালোকে বুজি পাইছে নেকি নিজৰ প্ৰফাইল মানে কি? নিজৰ প্ৰফাইল মানে হৈছে নিজৰ ফেচবুক প্ৰফাইল, বুজি পাইছে? নিজৰ ফেচবুক প্ৰফাইল আপোনালোকৰ নিজৰ ফেচবুক প্ৰফাইলত যাওক। মই নতুন পেজ এটাত মই দেখাই দি আছোঁ, কাৰণ মোৰ আগৰ যিটো পেজ আছে এইটোত অলৰেডি ফুলৰ অপশ্যন, ষ্টাৰ অপশ্যন সকলো আহি গৈছে দেই, সকলো আহি গৈছে। এতিয়া মই আপোনালোকক নতুন এটা পেজৰ পৰা দেখাই দিছোঁ। প্ৰথমত আপোনালোকে পেজৰ ভিতৰত যাব। পেজৰ ভিতৰত গৈ না, এইটো চাওক, 88 ফলোৱাৰ্ছ আছে, 88 ফলোৱাৰ্ছ আছে, মানে এইটো মোৰ নতুন এটা পেজ হয়, বুজি পাইছে? তো এতিয়া আপোনালোকে 3 ডটত ক্লিক কৰিব। এইটো চাওক, এইটোত ক্লিক কৰিব, এই যিটো আছে এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ওৱান বাই ওৱান স্ক্ৰল কৰি আপোনালোকে এইটো চাওক, ইউআৰ পেজ লিংক, গম পাইছে? ইউআৰ পেজ লিংক এইটো আপোনালোকে কপি পেষ্ট কৰক, তাৰপিছত কণ্টিনিউ কৰিব। মানে কপি পেষ্ট ইয়াত হৈ গৈছে, বুজি পাইছে? কপি পেষ্ট ইয়াত হৈ গৈছে। এতিয়া আপোনালোকে ডাইৰেক্টলি ফেচবুকৰ পৰা ওলাওক, এতিয়া মাজত মাৰি ফেচবুকৰ পৰা ওলাই যাওক, ঠিক আছে? এতিয়া আপোনালোকে ক'ত যাব লাগিব? হোৱাটছআপত যাব লাগিব। এইটো হোৱাটছআপত, যিটোত মই কপি আধা আধি ৰাখিছিলোঁ, এই চাওক ডিফল্টত ৰাখিছোঁ না। তো এইটো দেখিছোঁ নহয়, মাই প্ৰফাইল লিংক য'ত আছে তাত আপোনালোকে অলপ স্ক্ৰল কৰিব, তলত স্ক্ৰল কৰিব, এবাৰ দুবাৰ কৰিব। কৰি পিনি আপোনালোকে যিটো মই লিংক কপি কৰিছিলোঁ না, এই ইয়াত বহাই দিয়ক। তেনেহ'লে কি হ'ব, এই ডাইৰেক্টলি মোৰ এই পেজৰ নাম সম্পূৰ্ণ এই টাইটেলত আহি যাব, হয় নহয়? তেনেহ'লে এতিয়া কি কৰিব, আপোনালোকে এইটো হোৱাটছআপত চেণ্ড কৰি দিয়ক। ঠিক আছে? এতিয়া আপোনালোকে হোৱাটছআপত চেণ্ড কৰি দিব। এইটো চাওক, মই চেণ্ড কৰি দিছোঁ। হোৱাটছআপত চেণ্ড হৈ গৈছে নহয়, এতিয়া আপোনালোকে এইটো ডাইৰেক্টলি এতিয়া কপি কৰিব লাগিব। বুজি পাইছে? এনেকৈ টাচ কৰক, টাচ কৰিলে ইয়াত যাওক, ইয়াত গৈ এনেকৈ কপি কৰি দিয়ক। কপিটো কৰিলে, ঠিক আছে? এতিয়া আপোনালোকে ডাইৰেক্টলি নিজৰ ফেচবুকত যাওক। এই ফেচবুকত গৈছোঁ, একেবাৰে ওলাই যাওক, ঠিক আছে? নহ'লে বুজি নাপাব। এতিয়া আপোনালোকে আকৌ ফেচবুকত সোমাই পিনি ইয়াত ক্লিক কৰিব, মানে 3 ডটত ক্লিক কৰিছোঁ মই। এইটো চাওক, এইটো হৈছে 3 ডটত ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব, এইটো চাওক, হেল্প এণ্ড ছাপোৰ্ট, ঠিক আছে? ইয়াত আপোনালোকে ক্লিক কৰক। ক্লিক কৰাৰ পিছত ৰিপৰ্ট এ প্ৰব্লেম, ঠিক আছে? এইটো চাওক, ৰিপৰ্ট এ প্ৰব্লেম আহিছে নহয়, এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইটো আহিছে, অ'কে, ইয়াত মাৰিব নালাগে, তলফালে অলপ স্ক্ৰল কৰিব। এই কণ্টিনিউ টু ৰিপৰ্ট এ প্ৰব্লেম, ঠিক আছে? ইয়াত আপোনালোকে ক্লিক কৰিব। ঠিক আছে? আপোনালোকে ক্লিক কৰিছে, কৰাৰ পিছত তলফালে আকৌ স্ক্ৰল কৰিব। ইয়াত চাওক, ইণ্ডিভিজুৱেল লিখা আছে না, ইয়াত ক্লিক কৰিব। আপোনালোকে পিছত কি কৰিব, তলফালে স্ক্ৰল কৰক, যদি চোৱা আপোনাৰ এইটো পেজ হয়, তেনেহ'লে এই পেজত গৈ আপোনালোকে ছাবমিটটো কৰি দিব পাৰে, বুজি পাইছে? যদি পেজ হয় তেনেহ'লে পেজত গৈ
ছাবমিট কৰি দিব পাৰে। আৰু যদি প্ৰফাইল হয়, এইটো চাওক মোৰতো প্ৰফাইল হয়, মই প্ৰফাইলৰ কাৰণে আবেদন কৰিম, হয় নহয়? প্ৰফাইলৰ কাৰণে আবেদন কৰিম। তো মই প্ৰফাইলত গৈছোঁ প্ৰথমত। প্ৰফাইলত গৈ এই চাওক ডিছক্ৰাইব দ্য ইছ্যু, মানে আপোনাৰ কি কি ইছ্যু আছে ইয়াত আপোনালোকে লিখিব পাৰিব, গম পাইছে? আপোনাৰ যিকোনো ইছ্যু আছে আপুনি ইয়াত লিখিব পাৰিব। ষ্টাৰ অপশ্যন গুচি গৈছে, পেৱাৰ্টৰ কোনো প্ৰব্লেম, চব ইয়াত লিখিব পাৰিব। তো আপোনালোকে কি কৰিব, এই যিটো কপি কৰিছিলে এইটো ডাইৰেক্টলি ইয়াৰ পৰা পেষ্ট কৰি দিব, বুজি পাইছে? ইয়াৰ পৰা পেষ্ট কৰি দিব, পেষ্ট কৰি দিব। পিছত ইয়াত চেণ্ড ৰিপৰ্ট, মানে ইয়াত চেণ্ড কৰি দিব, গম পাইছে? এই ইয়াত আপোনালোকে চেণ্ড কৰি দিব, ডাইৰেক্টলি চেণ্ড কৰি দিব। ইয়াত আপোনালোকে ডাইৰেক্টলি চেণ্ড কৰি দিব। তো এইটো হৈছে চেণ্ড হৈ গৈছে, ঠিক আছে? ডাইৰেক্টলি মই চেণ্ড কৰি দিছোঁ, ডাইৰেক্টলি মই চেণ্ড কৰি দিছোঁ। তাৰপিছত আপোনালোকে আৰু এবাৰ যাব, এই ছেইম আকৌ হেল্প এণ্ড ছাপোৰ্টত যাব, হেল্প এণ্ড ছাপোৰ্টত আকৌ যাব, ঠিক আছে? হেল্প এণ্ড ছাপোৰ্টত আপোনালোকে আকৌ যাব, গৈ আপোনালোকে এটা কাম কৰিব, হেল্প এণ্ড ছাপোৰ্টত ক্লিক কৰিব, ঠিক আছে? হেল্প এণ্ড ছাপোৰ্টত ক্লিক কৰাৰ পিছত ৰিপৰ্ট এ প্ৰব্লেম আহিব, ৰিপৰ্ট এ প্ৰব্লেম আহিব। অহাৰ পিছত আপোনালোকে এইটোত কৰিব কণ্টিনিউ টু ৰিপৰ্ট এ প্ৰব্লেম। ইয়াত আকৌ গৈছোঁ দেই, আকৌ গৈছোঁ। আপোনালোকে ফ'ল' কৰিব, ভালকৈ বুজি পাব। ভালকৈ বুজি নাপালে এইটো কেতিয়াও আপোনাৰ ষ্টাৰ অপশ্যনটো নাহে। ইয়াত আপোনালোকে গৈছে, তো চাওকচোন এতিয়া ইয়াত ষ্টাৰ ক'ত লিখা আছে, ষ্টাৰ ক'ত লিখা আছে, এইটো ষ্টাৰ লিখা আছে, এইটো ষ্টাৰ লিখা আছে, চাওক এইটো হৈছে ষ্টাৰ লিখা আছে। ইয়াত গৈ আকৌ মই পেষ্ট কৰি দিছোঁ, ঠিক আছে? ইয়াত গৈ মই আকৌ পেষ্ট কৰি দিছোঁ, আৰু ইয়াত গৈ মই আকৌ ছাবমিট কৰি দিছোঁ, বুজি পাইছে? তো আপোনালোকে বুজি পাইছে। মই নেক্সট আৰু এটা ভিডিঅ' বনাম, যদি এনেকুৱা নহয় আপোনালোকৰ না, মই আৰু এটা ভিডিঅ' বনাম, কিন্তু আপোনালোকৰ ষ্টাৰ অপশ্যনটো আহিবই নিশ্চিত, বুজি পাইছে? আজিৰ এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ দেখাৰ কাৰণে আপোনালোক বহুতক ধন্যবাদ জনাইছোঁ মই। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, এইটো মোৰ নতুন প্ৰফাইল হয়। আপোনালোকে মই যে এতিয়া ছাবমিট কৰিছোঁ না, এই প্ৰফাইলটো ফ'ল' কৰি ৰাখিব আৰু চাবচোন ইয়াত ষ্টাৰ অপশ্যন আহিছে নেকি, অহাকালি আহিছে নেকি, আপোনালোকে কৈ দিব, বুজি পাইছে? যদি আহি যায় তেনেহ'লে আপোনাৰো আহি যাব। তেনেহ'লে আজিলৈ বাই, আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক।